কোনো নকয় যে আপোনালোকে ইমানখিনি কৰিছে সেইখিনি প্ৰথমে কিয় কোৱা নাই মই কোৱাতহে কিয় ক'লে বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন শিববাড়ি রোডের নদী ভাঙন পরিদর্শন মন্ত্রী পীযূষের দুদিনের কর্মসূচিতে নিয়ে বরাকে পৌঁছলেন জলসম্পদ মন্ত্রী পীযূষ হাজারিকা। বৃহস্পতিবার শিলচরে পৌঁছে বন্যার খোঁজ খবর নেন মন্ত্রী হাজারিকা। তিনি শিলচর ও শিববাড়ি রোডে নদী ভাঙন স্থল পরিদর্শন করেন। সেখানেই সাংবাদিকদের মুখোমুখি হয়ে মন্ত্রী পীযূষ হাজারিকা বলেন, এবার ভয়ের কোনো কারণ নেই জনগণের। প্রশাসনের যে কোনো সময় যে কোনো ধরনের মোকাবিলার জন্য প্রস্তুত রয়েছে। যুদ্ধকালীন তৎপরতায় নদী ভাঙন রোধের কাজ দ্রুত গতিতে সম্পন্ন করা হবে এবং আগামী বছরের মধ্যে বেতুকান্দি স্লুইস গেটের কাজ সম্পন্ন হবে বলে জানান মন্ত্রী পীযূষ হাজারিকা। বরাকের প্রতি মুখ্যমন্ত্রী সহ তিনিও সংশ্লিষ্ট বিভাগ বিধায়করা সচেতন রয়েছে যাতে বন্যায় কারোর কোনো ক্ষতি না হয়। আগামী বছর কাজ সম্পূর্ণ হবে। হিফজুর রহমান বড়ভূঁইয়ার রিপোর্ট, BM নিউজ 24। সাইক্লনৰ কাৰণে যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাৰ কাৰণে আমাৰ বৰাক ভেলীত যথেষ্ট ক্ষয়ক্ষতি হৈছে। কৰিমগঞ্জত এতিয়ালৈকে 4টা মথাউৰি ভাঙিছে আৰু এই জেগাত আমি য'ত আছোঁ ইয়াতেও পানী উঠি আছে। এইখিনিত এটা সমস্যা আছে, ইয়াত মাটিটো বহি বহি গৈ থাকে, সেইটো যাতে ইয়াতে নাভাঙে তাৰ কাৰণে খৰতকীয়াকৈ কাম কৰিবলৈ নিৰ্দেশ দিছোঁ। এতিয়া আহিছোঁ, আকৌ 8টা বজাত আহিম, চেক কৰিম যাতে এই অঞ্চলটোক ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম। মই এটা আপোনালোকক প্ৰতিশ্ৰুতি দিব খোজোঁ, যিখিনি মথাউৰি ভাঙিছে, কাছাৰত এতিয়ালৈকে মথাউৰি ভাঙা নাই। আমাৰ কৰিমগঞ্জ জিলাত যিখিনি মথাউৰি ভাঙিছে, য'ত ব্ৰিজ হ'ল সেই ব্ৰিজকেইটা 15 দিনৰ ভিতৰত আমি মাৰি দিম যাতে মানুহৰো অসুবিধা নহয়, অহা যোৱা কৰাৰ অসুবিধা নহয়। আৰু যদি পৰৱৰ্তী সময়ত বানপানী আহে, যিহেতু আৰু 3 মাহ বানপানী আহিব পাৰে, গতিকে এইখিনি সময়ত যাতে বানপানী নাহে, গতিকে জিঅ' মেগা টিউব দি অহা 15 দিনৰ পৰা 20 দিনৰ ভিতৰত য'ত য'ত মথাউৰি ভাঙিলে গোটেইকেইটা মথাউৰি আমি ব্ৰিজ সম্পূৰ্ণ কৰি দিম, মথাউৰি সম্পূৰ্ণ মেৰামতি কৰিম। শিববাড়ি ক্ষেত্ৰৰ পাৰ্মানেণ্ট চলিউশ্যন কি আছে? পাৰ্মানেণ্ট চলিউশ্যন এই মুহূৰ্তত মই এইখিনিত ক'ব নোৱাৰোঁ, কাৰণ এইটো PWDৰ ৰাস্তা। এই মুহূৰ্তত এইটো PWDৰ লগত আছে। PWDৰ লগত ডেফিনেটলি আলোচনা কৰিম ইয়াত কেনেকৈ কি কৰিব পৰা যায়, চিক পাইল বা অন্য কিবা ব্যৱস্থা কৰিব পাৰি নেকি, কাৰণ এইটো অলপ প্ৰাকৃতিক কথাটো, যিহেতু যিমান মাটি দিয়ে সিমান তললৈকে গৈ থাকে। গতিকে PWDৰ লগত আলোচনা কৰি নিশ্চয়কৈ কিবা এটা পাৰ্মানেণ্ট সমস্যা সমাধান কৰিবলৈ পাৰ্মানেণ্টলি চেষ্টা কৰিম। বেতুকান্দি মোক আৰু 1 বছৰ লাগিব। আপোনালোকে জানে যে যিখন ডাঙৰ স্লুইচ গেট এখন আবাৰ বনালোঁ, সেইখন কমপ্লিট হ'বলৈ মোক অহা ছিজনলৈকে লাগিব। এইখন কমপ্লিট হোৱাৰ লগে লগে বহুত সমস্যাৰ সমাধান হ'ব। যিখন যোৱা বছৰ আমি ইনকমপ্লিট এখন স্লুইচ গেট আমি কমপ্লিট কৰিছিলোঁ, ইট ৱাজ ডান বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, ইট ৱাজ ষ্টাৰ্টেড বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। আৰু সেইখনে এনাফ নহয়, সেইখন স্লুইচ গেটে তাত এনাফ নহয়, সেইখন সৰু স্লুইচ গেট। সেইকাৰণে আমি নতুন স্লুইচ গেট তাত বনাই আছোঁ। কিন্তু স্লুইচ গেট এখন 6 মাহত বনাই নহয়, অকণমান সময় লাগে। এইবছৰ সম্পূৰ্ণ নহ'ল, অহা বছৰ যেতিয়া বেতুকান্দিৰ স্লুইচ গেটখন সম্পূৰ্ণ হ'ব, মথাউৰিটো খুব ভালকৈ মাৰিলোঁ, বহুত ওখ কৰিলোঁ, আপোনালোকে দেখিছে। স্লুইচ গেটখন সম্পূৰ্ণ হোৱাৰ পাছত বেতুকান্দিৰ সমস্যাটো একেবাৰে সমাধান হ'ব বুলি মই আশা কৰোঁ। কোনো নকয় যে আপোনালোকে ইমানখিনি কৰিছে সেইখিনি প্ৰথমে কিয় কোৱা নাই মই কোৱাতহে কিয় ক'লে বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন, আমি সচেতন, ডিপাৰ্টমেণ্ট সচেতন, ইয়াৰ বিধায়কসকল সচেতন। পৰহি দিনাখন হৈছে, মই কালি আহিব নোৱাৰিলোঁ, ফ্লাইট নাথাকাৰ কাৰণে, নহ'লে কালি আহিলোঁ হয়। গতিকে মই আপোনালোকক কওঁ, বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ। বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই, গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছোঁ। যদি আপোনালোকে দেখিছে, যোৱা 24 ঘণ্টাত, ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজাৰত 350 mm বৰষুণ হৈছে। ছেম মিজোৰামতো হৈছে, ছেম মণিপুৰতো হৈছে। গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে। গতিকে যেতিয়া ভয়ানককৈ বৰষুণ হয়, হিচাপতকৈ বেছি বৰষুণ হয়, তেতিয়া ক্ষয়ক্ষতি বেছি হয়। কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে। হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে কৰাৰ কাৰণে ক্ষয়ক্ষতি কম হৈছে।